টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা ৰাজনৈতিক খবৰ আজি বিজেপিত যোগদান কৰিব আসুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই আজি বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী কেইবা গৰাকী নেতাই বিজেপিত যোগদান কৰিব সমান্তৰালকৈ আসুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী আজি বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী কেইবা গৰাকীও প্ৰাক্তন নেতাই যোগদান কৰিব বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি যোগদান কাৰ্যসূচী শংকৰজ্যোতি বৰুৱাইও বিজেপিত যোগদান কৰিব বৰ্তমান সময়ত ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ আসুৰ প্ৰাক্তন নেতা আছিল শংকৰজ্যোতি বৰুৱা আৰু তেওঁ বৰ্তমান বিজেপিত যোগদান কৰিব আসুৰ 7 জনকৈ প্ৰাক্তন নেতাইও যোগদান কৰিব বিজেপিত আসুৰ প্ৰাক্তন নেতাইও 9 গৰাকীকৈ 7 গৰাকীকৈ প্ৰাক্তন নেতাই বিজেপিত যোগদান কৰিব আৰু বিভিন্ন সংগঠনৰ 19 জনকৈ প্ৰাক্তন নেতাই বিজেপিত যোগদান কৰিব আৰু বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বৃহৎ খবৰ বুলি ক'ব লাগিব কিয়নো শংকৰজ্যোতি বৰুৱাক লৈ চৰ্চা হৈ আছিল ক'ত যাব শংকৰজ্যোতি বৰুৱাই কোনটো দল যোগদান কৰিব আৰু বৰ্তমান সময়ত স্পষ্ট হৈছে সেই কথা আৰু আজি বিজেপিত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই আৰু দুলিয়াজানৰ বৰ্তমান সময়ত এই গৰাকী প্ৰাক্তন আসু নেতা তেওঁক লৈ চৰ্চা হৈ আছিল কোনটো দলত যোগদান কৰিব আৰু বৰ্তমান সময়ত বিজেপিত যোগদান কৰাৰ কথা আহি পৰিছে আৰু কিছু সময় পিছতেই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই সমান্তৰালকৈ আসুৰ কেইবা গৰাকীও নেতাই যোগদান কৰিব বিজেপিত আসুৰ 7 জনকৈ নেতাই বিজেপিত যোগদান কৰিব গতিকে বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত ডাঙৰ খবৰ আহি পৰিছে শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব কেইবা গৰাকীও নেতাই যোগদান কৰিব তালিকা আহি পৰিছে আমাৰ হাতত কোন নেতাই বিজেপিত যোগদান কৰিব প্ৰথম শংকৰজ্যোতি বৰুৱা ডিব্ৰুগড়ৰ পৰা যোগদান কৰিব তেওঁ কনক গগৈ অৰ্জুন ছাত্ৰী ৰাজীৱ গগৈ ৰক্তিম বৰা সত্য বৰগোহাঁই প্ৰাঞ্জিল হাজৰিকা শিৱ কৰ্মকাৰ বাবলু ভূমিজ সমীৰঞ্জন বৰশইকীয়া সমান্তৰালকৈ বিষ্ণু ছাত্ৰী তুলসী ৰায় ৰামেশ ঘোষ অসীম বৰা তিয়ক বাহাদুৰ সোণৰ ৰাহুল নেওগ আৰু এই কেইগৰাকী নেতাই যোগদান কৰিব বিভিন্ন দল সংগঠনৰ প্ৰাক্তন নেতা সমান্তৰালকৈ আসুৰ 7 গৰাকীকৈ প্ৰাক্তন নেতাই যোগদান কৰিব বৰ্তমান সময়ত নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ খবৰ আহি পৰিছে বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী বিৰোধীৰ সম্পূৰ্ণৰূপে মুখ ঠেকাচা খাইছে বিৰোধীক ধুলিস্যাৎ কৰিব নেকি এইবাৰ নিৰ্বাচনত সেইটো আজি স্পষ্ট হ'ব সকলো কথা স্পষ্ট হ'ব কিন্তু বিজেপিয়ে যুৱ প্ৰজন্মক স্থান দিছে এইটো মন কৰিবলগীয়া কথা বিজেপিয়ে যুৱ প্ৰজন্ম আৰু মহিলা প্ৰাৰ্থীক প্ৰাধান্য দিব গতিকে বিজেপিত বৰ্তমান সময়ত যুৱ প্ৰজন্মক যোগদান কৰোৱা হৈছে গতিকে শংকৰজ্যোতি বৰুৱাইও যোগদান কৰিছে বিজেপিত শংকৰজ্যোতি বৰুৱাক লৈ বিগত সময়ৰ পৰাই আলোচনা হৈ আহিছে চৰ্চা হৈ আহিছে শংকৰজ্যোতি বৰুৱাই কোনটো ৰাজনৈতিক দলত যোগদান কৰিব বিভিন্ন সময়ত বাতৰি প্ৰকাশ হৈছিল কৰবাত যোগদান কৰিছে শংকৰজ্যোতি বৰুৱাই কিন্তু বৰ্তমান সময়ত এই কথা স্পষ্ট হৈ পৰিছে শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব আজি বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী আছে কেইবা গৰাকীও সংগঠনৰ প্ৰাক্তন নেতাই বিজেপিত যোগদান কৰিব আৰু সেই সময়তে আসুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাইও বিজেপিত যোগদান কৰিব এই শংকৰজ্যোতি বৰুৱাক লৈ চৰ্চা হৈ আছিল ক'ত যোগদান কৰিব আৰু বৰ্তমান সময়ত বিজেপিত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই নিৰ্বাচনৰ প্ৰাক্ষণত শংকৰজ্যোতি বৰুৱাৰ বিজেপিৰ আগমনক লৈ সকলোৱে কিন্তু ভয় খাইছে বিৰোধী চিহ্নিত হৈ পৰিছে সমান্তৰালকৈ টিকট দিয়া হ'ব নেকি সেই কথাও আহি পৰিছে দুলিয়াজানৰ টিকট দিয়া হ'ব নেকি সেই কথাও আহি পৰিছে কিয়নো শংকৰজ্যোতি বৰুৱাক নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত যোগদান কৰোৱাইছে আৰু বৰ্তমান সময়ত টিকটক লৈ আলোচনা হৈছে বিজেপিৰ পৰা শংকৰজ্যোতি বৰুৱাক টিকট দিয়া হ'ব নেকি সেই কথাও আলোচনা হৈছে কিন্তু তাৰ পূৰ্বেই বিভিন্ন আলোচনা হৈ আছিল আলোচনা বিলোচনাৰ মাজতে বৰ্তমান সময়ত শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব সেই কথা স্পষ্ট হৈ পৰিছে